ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত শেৱালিয়ে টিফিন ছাৰ্ভিচৰ কাৰণে বজাৰলৈ যাবলৈ ওলাব আৰু তেতিয়া দেউতাকে পুৱতিক লগত নিবলৈ ক'ব। আৰু তেতিয়া শেৱালিয়ে তাই পঢ়া ছোৱালী পঢ়াত মন দিয়ক ভালদৰে, এইবোৰত মন দিলে তাই পঢ়াত বেয়া হ'ব বুলি ক'ব। আৰু অমৰৰ লগৰজনৰ লগত বজাৰলৈ যাবলৈ ওলাব আৰু তেতিয়া পুৱতিয়ে শেৱালিক দেখা পাব আৰু ল'ৰাজনৰ লগত সন্দেহ কৰা দেখিবলৈ পাব। এইফালে আকৌ অনুস্মিতা আজি পৰি ওচৰলৈ যাব আৰু পৰিৰ লগত কথা পাতিবলৈ বিচাৰিব আৰু পৰি ভিতৰলৈ সোমাই যাবলৈ ওলাব। আৰু তেতিয়া অনুস্মিতাই পৰিবা তোমাৰ মোৰ লগত কথা পাতিবলৈ সময় নাই নে তুমি মোক এভইড কৰিছা বুলি সুধিব। আৰু তেতিয়া পৰিয়ে এভইড কিয় কৰিম বুলি ক'ব আৰু অনুস্মিতাই সঁচা কথাবোৰ ওলাই যাব বুলি ভয় কৰিছা নেকি বুলি সুধিব। আৰু তেতিয়া পৰিয়ে কি সঁচা কথা বুলি সুধিব আৰু অনুস্মিতাই তুমি মোক আৰু কথা লুকাই লাভ নাই, তুমি বিয়াৰ আগতেই প্ৰেগনেন্ট হৈছিলা, দাদাৰ সন্তানেই তোমাৰ গৰ্ভত আছে, মই সকলো গম পাইছো বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ সোণৰ দেউতাকে আজি পেঞ্চনৰ টকাখিনি হিচাপ কৰি থাকিব আৰু যিমানখিনি টকা পাও সিমানখিনি টকা মেডিচিনৰ লগতেই যায়, গতিকে ঘৰখন কেনেকে চলাম বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।